Hello, my dear student. Welcome to my YouTube channel, The Assamese Equation. আজি আমি ক্লাস 10 সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰ দ্য কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন ষ্টাৰ্ট কৰিম। তো চোৱা, ফিজিকেল প্ৰপাৰ্টি কোনবিলাক? মাছ, ভলিউম, ওয়েট, লেন্থ, শেপ, স্টেট অফ ম্যাটার। আমার ম্যাটাৰৰ তিনিটা স্টেট আছে, এটা হ'ল সলিড, এটা হ'ল লিকুইড আৰু এটা হ'ল গ্যাস। এইবিলাক হ'ল আমাৰ ফিজিকেল প্ৰপাৰ্টি। এতিয়া ফিজিকেল চেঞ্জ কাক কয়? যদি ফিজিকেল প্ৰপাৰ্টিৰ কোনো ধৰণৰ চেঞ্জ হয় তেনেহ'লে সেই চেঞ্জক আমি কি ক'ম? ফিজিকেল চেঞ্জ বুলি ক'ম। দোজ চেঞ্জ ইন হুইচ ফিজিকেল প্ৰপাৰ্টি অফ এ সাবষ্টেন্স আর চেঞ্জ। যদি কোনো সাবষ্টেন্সৰ ফিজিকেল প্ৰপাৰ্টি চেঞ্জ হয় তেনেহ'লে আমি তাক কি ক'ম? ফিজিকেল চেঞ্জ বুলি ক'ম। বা যদি কোনো চেঞ্জত নতুন কোনো সাবষ্টেন্সৰ ফৰ্মেশ্যন নহয় তেনেহ'লে আমি তাক ফিজিকেল চেঞ্জ বুলি ক'ম। দোজ চেঞ্জ ইন হুইচ নো নিউ সাবষ্টেন্স আর ফৰ্ম, যদি কোনো নতুন সাবষ্টেন্স ফৰ্মেশ্যন নহয় তেনেহ'লে তাক আমি ফিজিকেল চেঞ্জ বুলি ক'ম। নেক্সট, এতিয়া চোৱা, এক্সামত কেনেদৰে কুৱেশ্যন কৰিবা? চোৱা, ফিজিকেল চেঞ্জবিলাক ইউজুৱেলি ৰিভাৰ্চেবল হয়। কেনেকুৱা? চোৱা, সাপোজ এটা সাবষ্টেন্স এ আছে, কি আছে? এ। এৰ পৰা যদি আমি বি বনাওঁ, আকৌ বিৰ পৰা যদি আমি এ বনাব পাৰোঁ তেনেহ'লে সেইটো হ'ল আমাৰ ফিজিকেল চেঞ্জ। দ্যাট মিনছ ফিজিকেল চেঞ্জবিলাক হ'ল ইউজুৱেলি ৰিভাৰ্চেবল। যেনেকুৱা আইচ আমি মেল্ট কৰি কি বনাব পাৰোঁ? ৱাটাৰ বনাব পাৰোঁ। ৱাটাৰক আকৌ ঠাণ্ডা কৰি আমি কি বনাব পাৰোঁ? আইচ বনাব পাৰোঁ। এইবিলাক হ'ল ফিজিকেল চেঞ্জ। তেনেহ'লে এইটো কি? ফিজিকেল চেঞ্জ। ফিজিকেল চেঞ্জবিলাক ৰিভাৰ্চেবল হয়, ইউজুৱেলি ৰিভাৰ্চেবল হয়। সেইকাৰণে এইটো কি? এইটো হ'ল ফিজিকেল চেঞ্জ। যেনেকুৱা এক্সাম্পল, টিয়াৰিং অফ পেপাৰটো ফিজিকেল চেঞ্জ হয়নে নাই আমি কেনেকৈ গম পাওঁ? চোৱা, কাপ পেপাৰ এটা ছিঙাৰ পিছত আকৌ ইয়াক কি জইন কৰিব পাৰে নে নাই? পেপাৰ ছিঙিলা, আকৌ ছিঙা পেপাৰটো আমি কি কৰিব পাৰোঁ? জইন কৰাব পাৰোঁ। দ্যাট মিনছ সেইটো কি? ফিজিকেল চেঞ্জ। বইলিং অফ ৱাটাৰ বইল কৰিলে, ছাপ'জ ৱাটাৰ কি? লিকুইড, ইয়াক আমি বইল কৰিলে কি হৈ যাব? ৱাটাৰ ভেপাৰ ষ্টেটত যাব। দ্যাট মিনছ গেছিয়াছ ফৰ্মত যাব। ইয়াক আকৌ আমি কি ঠাণ্ডা কৰি ৱাটাৰ বনাব পাৰিম নে নাই? পাৰিম। তেনেহ'লে বইলিং অফ ৱাটাৰটো আমাৰ কি? ফিজিকেল চেঞ্জ। মেল্টিং অফ আইচক মেল্ট কৰিলোঁ, ৱাটাৰ হ'ল। ৱাটাৰক আকৌ আমি কি বনাব পাৰিম? আইচ বনাব পাৰিম। তেনেহ'লে এইটো হ'ল আমাৰ ফিজিকেল চেঞ্জ। ফিজিকেল চেঞ্জবিলাক ইউজুৱেলি ৰিভাৰ্চেবল হয়। যদি এক্সামত আহে হুইচ অফ দ্য ফলোইং আৰ ফিজিকেল চেঞ্জ, তেনেহ'লে আমি এনেকৈ কৰি চাম। যদি আমি এৰ পৰা বি বনাব পাৰোঁ, বিৰ পৰা আকৌ এ বনাব পাৰোঁ তেনেহ'লে সেইটো ফিজিকেল চেঞ্জ। আৰু যদি এৰ পৰা ভি বনাব পাৰিছোঁ, বিৰ পৰা এ বনাব নোৱাৰোঁ তেনেহ'লে সেইটো ফিজিকেল চেঞ্জ নহয়। সেইটো হ'ল আমাৰ কেমিকেল চেঞ্জ। এতিয়া গম পাবা কেনেকৈ। এতিয়া চোৱা, কেমিকেল চেঞ্জ চোৱা, কেমিকেল চেঞ্জ হৈছে এনেকুৱা চেঞ্জ য'ত নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন হয়। দোজ চেঞ্জ ইন হুইচ নিউ সাবষ্টেন্স আৰ ফৰ্মড, য'ত কি হয়? নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন হয়, আৰু কল্ড কেমিকেল চেঞ্জ। এক্সাম্পল, বাৰ্নিং অফ পেপাৰ, পেপাৰ বাৰ্ণ কৰা এছ হৈ গ'ল। এছ এটা কি? এটা নতুন সাবষ্টেন্স। সেইকাৰণে আমি কি বুলি ক'ম? ফিজিকেল চেঞ্জ বুলি ক'ম। চোৱা, ফিজিকেল চেঞ্জবিলাক জেনেৰেলি ইৰৰিভাৰ্চেবল হয়। যদি কোনো সাবষ্টেন্স এ আছে, এৰ পৰা আমি কি বনাইছোঁ? বি বনাইছোঁ, আকৌ বিৰ পৰা যদি আমি এ বনাব নোৱাৰোঁ তেনেহ'লে সেইটো হ'ল আমাৰ কেমিকেল চেঞ্জ। কেমিকেল চেঞ্জবিলাক ইউজুৱেলি কি হয়? ইৰৰিভাৰ্চেবল। যেনেকুৱা পেপাৰ আমি কি কৰিছোঁ? বাৰ্ণ কৰিছোঁ, এছ পাইছোঁ, এছ এটা নতুন সাবষ্টেন্স, এছৰ পৰা আকৌ আমি কি পেপাৰ বনাব নোৱাৰোঁ তেনেহ'লে এইটো কি আমাৰ? এইটো হ'ল আমাৰ কেমিকেল চেঞ্জ। এতিয়া বাৰ্নিং অফ মেগনেছিয়াম ৰিবনক বাৰ্ণ কৰিলে কি পোৱা যায়? মেগনেছিয়াম অক্সাইডটো আমাৰ নতুন সাবষ্টেন্স। তেনেহ'লে কি? এই চেঞ্জক আমি কেমিকেল চেঞ্জ বুলি ক'ম।
আকৌ আমি কি কৈছো এনেদৰে ক'ব পাৰো মেগনেছিয়াম বাৰ্ণ কৰিলে কি হয় মেগনেছিয়াম ৰিবন বাৰ্ণ কৰিলে মেগনেছিয়াম অক্সাইড হয় এটা মেগনেছিয়াম অক্সাইডৰ পৰা মেগনেছিয়াম ৰিবন বনাব নোৱাৰ তেনেহ'লে এইটো কি এইটো হ'ল আমাৰ কেমিকেল চেঞ্জ কাৰণ কেমিকেল চেঞ্জবিলাক জেনেৰেলি কি হয় ইৰিভাৰ্সিবল হয় ইয়াক আমি ৰিভাৰ্স কৰিব নোৱাৰিম আমি মেগনেছিয়াম অক্সাইডৰ পৰা মেগনেছিয়াম বনাব নোৱাৰিম তেনেহ'লে এইবিলাক হ'ল কেমিকেল চেঞ্জ তো ফিজিকেল চেঞ্জ আৰু কেমিকেল চেঞ্জৰ পৰা যদি কোনো ধৰণৰ কুৱেশ্যন আহে আমি এনেকৈ বুজিব লাগিব যে যদি আমি কোনো এটা সাবষ্টেন্সটোক আমি যদি বেলেগ সাবষ্টেন্স বনাওঁ আকৌ বেলেগ সাবষ্টেন্সৰ পৰা আকৌ সেই পুৰণা সাবষ্টেন্সটো বনাব পাৰোঁ তেনেহ'লে এইটো হ'ল আমাৰ ফিজিকেল চেঞ্জ কাৰণ ফিজিকেল চেঞ্জবিলাক ৰিভাৰ্সিবল হয় আকৌ যদি এটা সাবষ্টেন্স এ আছে ইয়াৰ পৰা আমি বি বনাইছোঁ বিৰ পৰা আমি এ সাবষ্টেন্স বনাব নোৱাৰোঁ দ্যাট মিন্স এটা কি কেমিকেল চেঞ্জ কাৰণ কেমিকেল চেঞ্জবিলাক হ'ল ইৰিভাৰ্সিবল এক্সামত কুৱেশ্যন আহিলে ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল কনচেপ্টটো ইউজ কৰি তুমি ফিজিকেল চেঞ্জ নে কেমিকেল চেঞ্জ ধৰিব পাৰিবা ঠিক আছে এতিয়া কথাটো হ'ল ইয়াতে কি কৈছে ইন কেমিকেল চেঞ্জ দ্য সাবষ্টেন্স ইনভলভ চেঞ্জ দেয়াৰ আইডেন্টিটি কেমিকেল চেঞ্জত যিবিলাক সাবষ্টেন্স ইনভলভ হয় সেইবিলাক কি তাৰ আইডেন্টিটি চেঞ্জ হৈ যায় কেনেকৈ চোৱা মেগনেছিয়াম আছিলে কি হৈছে মেগনেছিয়াম অক্সাইড হৈছে ইয়াৰ আইডেন্টিটি কি হৈছে চেঞ্জ হৈ গৈছে মেগনেছিয়াম আছিলে মেগনেছিয়ামই তৰোৱা নাই হৈ থকা নাই তেনেহ'লে কি এইটো হ'ল আমাৰ যেটা সাবস্টেন্স ইনভলভ হৈছিল সেইটো কি তাৰ আইডেন্টিটি চেঞ্জ হৈ গৈছে মেগনেছিয়াম আছিলে হৈ গ'ল মেগনেছিয়াম অক্সাইড তাৰ আইডেন্টিটি কি হৈ গ'ল চেঞ্জ হৈ গ'ল যদি মেগনেছিয়াম আছিল মেগনেছিয়ামে থাকিল হয় তেনেহ'লে তাৰ আইডেন্টিটি চেঞ্জ নহল হয় ইফালে চোৱা আমাৰ আছে চোৱা কেমিকেল চেঞ্জ হৈ গ'ল এতিয়া কেমিকেল ৰিয়েকচন এটা আমি কি কৰিম কেমিকেল ৰিয়েকচন ৰবা আৰু এটা পেজ আছিলে মন এনেকুৱা লাগে নাই ৰবা কেমিকেল চেঞ্জ এতিয়া কেমিকেল ৰিয়েকচন কৰিম কেমিকেল ৰিয়েকচন হৈছে এনেকুৱা এটা প্ৰসেস য'ত নিউ সাবষ্টেন্সৰ কি হয় ফৰ্মেশন হয় কেমিকেল ৰিয়েকচন হৈছে এনেকুৱা এটা প্ৰসেস য'ত নিউ সাবষ্টেন্সৰ ফৰ্মেশন হয় কেমিকেল a process কেমিকেল ৰিয়েকচন হৈছে এনেকুৱা এটা প্ৰসেস য'ত নিউ কেমিকেলৰ ফৰ্মেশন হয় a process in which new chemicals are formed যেনেকুৱা হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ ৰিয়েক্ট কৰি কি বনায় ওয়াটাৰ হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ ৰিয়েক্ট কৰি কি বনাইছে ওয়াটাৰ আন্ডাৰ সাম কন্ডিশন সো এতিয়া আমাৰ কেমিকেল ইকুৱেশ্যন কাক কয় সো কেমিকেল ৰিয়েকচন তো হৈছে এনেকুৱা এটা প্ৰসেস য'ত নতুন কেমিকেলৰ ফৰ্মেশন হয় যেনেকৈ হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ ৰিয়েক্ট কৰি এটা নতুন সাবষ্টেন্স বনাইছে তাৰ নাম হৈছে কি ওয়াটাৰ এতিয়া কেমিকেল ইকুৱেশ্যন কাক কয় কেমিকেল ৰিয়েকচনটোক যদি আমি সিম্বল আৰু ফৰ্মুলা ইউজ কৰি ৰিপ্ৰেজেন্ট কৰোঁ কেমিকেল ৰিয়েকচনটোক যদি আমি সিম্বল আৰু ফৰ্মুলা ইউজ কৰি ৰিপ্ৰেজেন্ট কৰোঁ তাক কেমিকেল ইকুৱেশ্যন বুলি কয় যেনেকুৱা এইটো হ'ল আমাৰ কি কেমিকেল ৰিয়েকচন ইয়াক আমি সিম্বল আৰু ফৰ্মুলা ইউজ কৰি ৰিপ্ৰেজেন্ট কৰিছোঁ তেনেহ'লে এইটো হ'ল আমাৰ কেমিকেল ইকুৱেশ্যন যেনেকৈ হাইড্ৰোজেন গেছৰ সিম্বল হ'ল H2 অক্সিজেন গেছৰ সিম্বল হ'ল O2 আৰু ওয়াটাৰৰ ফৰ্মুলা হ'ল H2O কেমিকেল ৰিয়েকচনটোক আমি সিম্বল আৰু ফৰ্মুলা ইউজ কৰি ৰিপ্ৰেজেন্ট কৰিছোঁ তেনেহ'লে এইটো হ'ল আমাৰ কি এইটো হ'ল আমাৰ কেমিকেল ইকুৱেশ্যন চোৱা ইয়াত জি লিখাৰ কাৰণ হ'ল হাইড্ৰোজেন হ'ল গেছ হাইড্ৰোজেন কি আমাৰ গেছ অক্সিজেন গেছ সেইকাৰণে আমি কি লিখছো জি ওয়াটাৰটো কি লিকুইড সেইকাৰণে আমি কি লিখছো এল যদি কোনো সাবষ্টেন্স ওয়াটাৰত সলুবল হৈ যায় তেনেহ'লে ইয়াৰ ব্ৰেকেটত আমি কি লিখিম একু লিখিম যদি কোনো সাবষ্টেন্স ওয়াটাৰত ইনসলুবল হয় দ্যাট মিন্স সলুবল নহয় তেনেহ'লে আমি ব্ৰেকেটত কি লিখিম পিপিটি লিখিম যদি কোনো সাবষ্টেন্স সলিড হয় তেনেহ'লে ব্ৰেকেটত আমি কি লিখিম সলিড এস লিখিম যদি কোনো সাবষ্টেন্স লিকুইড হয় ব্ৰেকেটত আমি কি লিখিম এল লিখিম যদি কোনো সাবষ্টেন্স গেছ হয় আমি ব্ৰেকেটত কি লিখিম জি লিখিম সো নেক্সট so characteristics of a chemical reaction so
কেমিকেল ৰিয়েকশ্যন কেৰেক্টাৰ, কেমিকেল ৰিয়েকশ্যনৰ কেৰেক্টাৰ কি বা কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে আমি কেনেকৈ গম পাম? যদি ইভলিউশ্যন অফ গেছ, যদি গেছ ইভলভ হয় তেনেহ'লে আমি ভাবি ল'ম কি কেমিকেল ৰিয়েকশ্যন হৈ আছে, বা ফৰ্মেশ্যন অফ প্ৰেচিপিটেট, যদি প্ৰেচিপিটেট ফৰ্ম হয় তেনেহ'লে কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে বুলি আমি গম পাম। চেঞ্জ ইন কালাৰ, যদি কালাৰো চেঞ্জ হয় তেনেহ'লে আমি কি গম পাম যে কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে, বা চেঞ্জ ইন টেম্পাৰেচাৰ, যদি টেম্পাৰেচাৰো চেঞ্জ হয় তেনেহ'লে আমি বুজি পাম কি কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে। চেঞ্জ ইন ষ্টেট, ষ্টেটৰ চেঞ্জ হ'লে আমি কি বুজি পাম কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে। যেনেকুৱা ইভলিউশ্যন অফ গেছটো আমি বুজাই দি আছোঁ। এইটো এটা সলিউশ্যন, ইয়াত এটা সাবষ্টেন্স ঢালি দিয়াৰ লগে লগে কি হৈছে গেছ ইভলভ হৈ আছে, দ্যাট মিনছ ইয়াৰ ভিতৰত কি কেমিকেল ৰিয়েকশ্যন হৈ আছে। ইভলিউশ্যন অফ গেছ, গেছ যদি ইভলিউশ্যন অফ গেছ, গেছ ইভলভ হ'লে আমাৰ কি হয় কেমিকেল ৰিয়েকশ্যন হয়, ইয়াত গেছ ইভলভ হৈ আছে তেনেহ'লে এইটো কি আমাৰ এইটো হ'ল আমাৰ কেমিকেল ৰিয়েকশ্যন। ফৰ্মেশ্যন অফ প্ৰেচিপিটেট, চোৱা এইটো মই বুজাই দি আছোঁ। চোৱা এইটো এটা সলিউশ্যন, ইয়াত কিবা এটা সাবষ্টেন্স ঢালি দিয়াৰ লগে লগে কি হৈ গৈছে প্ৰেচিপিটেট হৈ গৈছে, তাৰ মানে কি ইয়াৰ ভিতৰত কি হৈছে কেমিকেল ৰিয়েকশ্যন হৈছে, কেমিকেল ৰিয়েকশ্যন হৈছে। চেঞ্জ ইন কালাৰ, চেঞ্জ ইন কালাৰ, চোৱা এইটোও মই বুজাই দি আছোঁ। চেঞ্জ ইন কালাৰ, চেঞ্জ ইন কালাৰ, চোৱা কপাৰ ছালফেট সলিউশ্যনৰ কালাৰ ব্লু, ইয়াত আইৰণ নেল ঢালি দিয়াৰ লগে লগে ফেৰাছ ছালফেট সলিউশ্যন কালাৰ কেনেকুৱা হৈ গ'ল গ্ৰীণ হৈ গ'ল, দ্যাট মিনছ কালাৰ চেঞ্জ হৈ গৈছে। কালাৰ চেঞ্জ হৈছে মানে কি ইয়াত কেমিকেল ৰিয়েকশ্যন হৈছে। চোৱা তাৰপিছত চেঞ্জ ইন টেম্পাৰেচাৰ এনেকুৱা, চেঞ্জ ইন ষ্টেট এনেকুৱা, ঠিক আছে, এইবিলাক হ'ল কেমিকেল ৰিয়েকশ্যনৰ কেৰেক্টাৰ। নেক্সট চোৱা এতিয়া ৰিয়েক্টেণ্ট কাক কয়, এতিয়া ৰিয়েক্টেণ্ট কাক কয়, প্ৰডাক্ট কাক কয়, কেমিকেল চেঞ্জ কাক কয়, ফিজিকেল চেঞ্জ কাক কয়, এইবিলাক পঢ়িম। চোৱা চোৱা এয়াৰৰ লেফ্ট ফালে যিবিলাক সাবষ্টেন্স আছে সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, আৰু এয়াৰৰ ৰাইট ফালে যিবিলাক সাবষ্টেন্স আছে সেইবিলাক হ'ল আমাৰ প্ৰডাক্ট। দ্যাট মিনছ কেমিকেল ৰিয়েকশ্যনত যিটো নতুন নিউ সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ প্ৰডাক্ট। সো এইটো কি নিউ সাবষ্টেন্স ফৰ্মেশ্যন হৈছিল নে নাই? কেমিকেল ৰিয়েকশ্যন এটা যিটো নিউ সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ কি প্ৰডাক্ট, আৰু যিবিলাক সাবষ্টেন্স কি হয় ইনভলভ হয় সেইবিলাক হ'ল আমাৰ কি ৰিয়েক্টেণ্ট। ফাৰ্ষ্ট বুজি লোৱা, এৰৰ লেফ্ট ফালে যিবিলাক থাকে সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, আৰু এৰৰ ৰাইট ফালে যিবিলাক থাকে সেইবিলাক হ'ল আমাৰ প্ৰডাক্ট। আৰু আমি এনেধৰণে ক'ব পাৰোঁ যে কেমিকেল ৰিয়েকশ্যন এটা যেতিয়া নতুন নিউ সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ প্ৰডাক্ট, আৰু যিবিলাক সাবষ্টেন্স ইনভলভ হয় সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, বা যিবিলাক সাবষ্টেন্স কি হয় চেঞ্জ হয় সেইবিলাক, যিবিলাক সাবষ্টেন্স কি হয় চ' কেমিকেল চেঞ্জ হয়, যিবিলাক সাবষ্টেন্সৰ কেমিকেল চেঞ্জ হয়, কেমিকেলি চেঞ্জ হয়, যিবিলাক সাবষ্টেন্স কেমিকেলি চেঞ্জ হয় সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট। যেনেকুৱা হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ এইবিলাক কি নিজে চেঞ্জ হৈ কি বনাইছে ৱাটাৰ মলিকুল বনাইছে, ঠিক আছে। তো কেমিকেল ৰিয়েকশ্যন এটা যিবিলাক সাবষ্টেন্স কেমিকেলি চেঞ্জ হয় সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, আৰু যিটো নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ প্ৰডাক্ট। আকৌ বুজি লোৱা, এৰৰ লেফ্ট ফালে যিবিলাক থাকে সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, এৰৰ ৰাইট ফালে যিটো থাকে সেইটো হ'ল আমাৰ প্ৰডাক্ট। বা এনেকৈ ক'ব পাৰোঁ কেমিকেল ৰিয়েকশ্যন এটা যেতিয়া নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ প্ৰডাক্ট, আৰু যিবিলাক সাবষ্টেন্স কেমিকেল ৰিয়েকশ্যনত কি হয় কেমিকেলি চেঞ্জ হয় সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট, আৰু এইটো আমাৰ প্ৰডাক্ট, ঠিক আছে। এইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট আৰু এইটো হ'ল আমাৰ প্ৰডাক্ট, ঠিক আছে। এইটো হ'ল আমাৰ প্ৰডাক্ট আৰু এইটো হ'ল আমাৰ ৰিয়েক্টেণ্ট। চোৱা নেক্সট ৰিয়েক্টেণ্ট সাবষ্টেন্স দ্যাট আণ্ডাৰগো কেমিকেলি চেঞ্জ। এতিয়াই কৈছোঁ মই যিবিলাক সাবষ্টেন্স কি হয় কেমিকেল ৰিয়েকশ্যন এটা যিবিলাক সাবষ্টেন্সৰ কেমিকেলি চেঞ্জ হয়, যিবিলাক সাবষ্টেন্স কেমিকেলি চেঞ্জ হয় সেইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট। প্ৰডাক্ট কেমিকেল ৰিয়েকশ্যন এটা যেতিয়া নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন হয় সেইটো হ'ল আমাৰ প্ৰডাক্ট। নিউ সাবষ্টেন্স ফৰ্মড এজ এ ৰিজাল্ট অফ এ কেমিকেল ৰিয়েকশ্যন ইজ কল্ড প্ৰডাক্ট। কেমিকেল চেঞ্জ, কেমিকেল চেঞ্জ হৈছে এনেকুৱা চেঞ্জ য'ত নিউ সাবষ্টেন্সৰ ফৰ্মেশ্যন হয়, চেঞ্জ ইন হুইচ নিউ সাবষ্টেন্স আৰ ফৰ্মড, চেঞ্জ ইন হুইচ নিউ সাবষ্টেন্স আৰ ফৰ্মড আৰ কল্ড কেমিকেল চেঞ্জ। ফিজিকেল চেঞ্জ য'ত নতুন সাবষ্টেন্স ফৰ্মেশ্যন নহয়, চেঞ্জ ইন হুইচ নো নিউ সাবষ্টেন্স ইজ ফৰ্মড, য'ত কোনো ধৰণৰ নতুন সাবষ্টেন্সৰ ফৰ্মেশ্যন নহয় আৰ কল্ড ফিজিকেল চেঞ্জ। এতিয়া কথাটো হ'ল হাউ টু ৰাইট কেমিকেল ফৰ্মুলা। কেমিকেল ফৰ্মুলা আমি কেনেকৈ লিখিম চোৱা, কেমিকেল ফৰ্মুলা লিখাৰ কাৰণে আমাৰ এই টেবুলটো মুখস্থ কৰিব লাগিব। হাইড্ৰজেন
H positive, hydride H negative, chloride Cl negative, bromide Br negative, iodide I negative, oxide O2 negative এনেকৈ মুখস্থ কৰিব লাগিব এই প্লাস মাইনাস যে দেখি আছা প্লাস বা মাইনাস যে দেখি আছা এইবিলাক হল আমাৰ ভ্যালেন্সি প্লাস 1 মাইনাস 1 মাইনাস 1 মাইনাস 1 এইবিলাক হল আমাৰ ভ্যালেন্সি মাইনাস 1 এইবিলাক হল আমাৰ ভ্যালেন্সি মাইনাস 2 এইবিলাক হল আমাৰ ভ্যালেন্সি এইবিলাক হল আমাৰ ভ্যালেন্সি এইবিলাক হল আমাৰ ভ্যালেন্সি এইবিলাক মুখস্থ কৰিব লাগিব যদি তুমি কেমিক্যাল ফৰ্মুলা লিখিব খুজা মুখস্থ কৰিবই লাগিব 100% মুখস্থ কৰিব লাগিব ঠিক আছে সো এতিয়া এই টেবুলটো মুখস্থ কৰাৰ পিছত তুমি এই ফৰ্মুলাবিলাক লিখিব পাৰিবা সো মই দেখাই দি আছো কেনেকৈ লিখিব লাগে মই দেখাই দি আছো সো আমি কি লিখিম সোডিয়াম ক্লোৰাইডৰ কেমিক্যাল ফৰ্মুলা লিখিম ঠিক আছে সোডিয়াম লিখিলো Na ক্লোৰাইড লিখিলো Cl negative Cl negative so Cl negative তা লিখবা না লাগে ৰবা Cl so সোডিয়ামৰ ভ্যালেন্সি কিমান +1 ক্লোৰাইডৰ ভ্যালেন্সি -1 so লিখিছে কেমিক্যাল ফৰ্মুলা লিখে দে প্লাস বা মাইনাসৰ কোনো লেনা দেনা নাই সো এটা কেনেকৈ লিখিম সো ক্রস মাল্টিপ্লিকেশন কৰি দিয়া এনে ক্রস মাল্টিপ্লিকেশন কৰি দিয়া -1 ইয়াত 1 লিখিলো হয় নিলিখিলো হয় আমি সাধাৰণতে কি কেমিক্যাল ফৰ্মুলা লিখোতে 1 তো নিলিখো সো তাৰ পিছত Cl ক্রস মাল্টিপ্লিকেশন কৰি দিয়া ইয়াত 1 লিখিব লাগে আমি 1 লিখিলো হয় নিলিখিলো হয় কেমিক্যাল ফৰ্মুলা লিখোতে আমি 1 সাধাৰণতে নিলিখো ঠিক আছে তাৰপিছত বেৰিয়াম ক্লোৰাইড সো বেৰিয়াম ক্লোৰাইডৰ ফৰ্মুলা কেনেকৈ লিখিম সো বেৰিয়াম ক্লোৰাইড বেৰিয়ামৰ Ba ক্লোৰাইডৰ কাৰণে Cl বেৰিয়ামৰ ভ্যালেন্সি কিমান +2 ক্লোৰাইডৰ ভ্যালেন্সি -1 সো এটা কেনেকৈ লিখিম কেমিক্যাল ফৰ্মুলা Ba ক্রস মাল্টিপ্লিকেশন কৰি দিয়া ইয়াত কি 1 আহে আমি 1 নিলিখো Cl ক্রস মাল্টিপ্লিকেশন কৰি দিয়া হৈ গেল কেমিক্যাল ফৰ্মুলা বেৰিয়াম ক্লোৰাইডৰ কেমিক্যাল ফৰ্মুলা এতিয়া আমি কি লিখিম ফেৰাছ সালফেটৰ ফৰ্মুলা লিখিম সো কেনেকৈ লিখা হয় ফেৰাছ সালফেট ফেৰাছৰ কাৰণে কি লিখিম Fe সালফেটৰ কি SO4 সো ফেৰাছৰ কি ভ্যালেন্সি হল +2 আৰু সালফেটৰ ভ্যালেন্সি কিমান +-2 সো এটা আমি কি লিখিম সো ক্রস মাল্টিপ্লিকেশন কৰি দিয়া Fe ইয়াৰ লগত এইটো 2 লিখিলা SO4 ইয়াৰ লগত এইটো 2 লিখিলা কেমিক্যাল ফৰ্মুলা লিখোতে প্লাস মাইনাসৰ ৰিলেশনশিপ নাই এতিয়া চোৱা কাটাকাটি কৰা 2 1 যা 2 2 1 যা 2 সো কি হৈ গেল FeSO4 তো এতিয়া আমি ডাইরেক্ট লিখিব পাৰিম নে নাই তে 2 2 থাকিলে কি ইয়া 2 2 লিখাৰ প্ৰয়োজন নাই ডাইৰেক্টলি এইটো লিখি দিলে হৈ যাব এতিয়া লেড নাইট্ৰাইট চোৱা লেড নাইট্ৰাইট সো লেডৰ নাম কি লিখিম Pb আৰু নাইট্ৰাইটৰ কি আছে NO3 লেডৰ ভ্যালেন্সি হল +2 নাইট্ৰাইটৰ ভ্যালেন্সি হল -1 এটা কি কৰা লেড লিখা Pb লিখা ক্রস মাল্টিপ্লিকেশন ইয়াত 1 আমি নিলিখো NO3 ক্রস মাল্টিপ্লিকেশন কৰি দিয়া হৈ গেল এতিয়া লেড সালফাইড এটা তোমালোকৰ হোমৱৰ্ক দিছো ক্যালসিয়াম হাইড্ৰক্সাইড এটা তো হোমৱৰ্ক ঘৰতে কৰিবা ঠিক আছে নেক্সট সোয়া বেরিয়াম ক্লোরাইড
বেৰিয়াম ক্লৰাইডৰ কেমিকেল ফৰ্মুলা কেনেকৈ লিখা হয় চোৱা বেৰিয়াম ক্লৰাইড বেৰিয়াম আগতে লিখিছো নেকি চাওচোন বেৰিয়াম ক্লৰাইড লিখিছো এটা লিখবা নালাগে চোৱা এলুমিনিয়াম সালফেট এলুমিনিয়ামৰ কাৰণে কি লিখিম Al সালফেটৰ SO4 so এলুমিনিয়ামৰ ভ্যালেন্সি কিমান +3 আৰু সালফেটৰ ভ্যালেন্সি -2 ঠিক আছে এটা কেনে লিখিবা Al क्रॉस मल्टीप्लिकेशन 2 केमिकल फॉर्मूला लिखोते प्लस माइनस और कोनो लेना देना नहीं SO4 क्रॉस मल्टीप्लिकेशन 3 हो गया तुम्हार एल्युमिनियम सल्फेट और केमिकल फॉर्मूला नेक्स्ट सो এতিয়া তোমালোকৰ এই টেবুলখনো মুখস্থ কৰিব লাগিব কিয় মুখস্থ কৰিব লাগিব মই বুজাই দি আছো কিয় মুখস্থ কৰিব লাগিব চোৱা কিয় মুখস্থ কৰিব লাগিব এই টেবুলটো চোৱা ইয়াত কি আছে এলিমেন্টৰ নাম আছে এটমিক নাম্বাৰ আছে আৰু এটমিক মাস আছে তোমাৰ ক্লাস 10 ত কমসে কম 20 লৈকে 20 লৈকে এলিমেন্টৰ নাম মুখস্থ ৰাখিব লাগিব আৰু এটমিক মাস মুখস্থ ৰাখিব লাগিব ঠিক আছে চোৱা কিয় মুখস্থ ৰাখিব লাগিব এটমিক নাম্বাৰ মুখস্থ ৰাখিব লাগিব তো 100% এটমিক মাস মুখস্থ ৰাখিব লাগিব কিয় লিখিব লাগিব চোৱা সাপোজ আমাৰ ওয়াটাৰ মলিকুল আছে কি আছে ওয়াটাৰ মলিকুল আছে এটা ওয়াটাৰ মলিকুল এটা ওয়াটাৰ মলিকুল ইয়াৰ মাস কিমান কোৱা কেনেকৈ বাহিৰ কৰিম চোৱা হাইড্ৰোজেনৰ এটমিক মাস কিমান 1 লিখা ইয়াতে 1 আৰু কেইটা হাইড্ৰোজেন এটম আছে দুটা into 2 plus oxygen atomic mass किमान oxygen atomic mass 16 लिखिला so 2 plus 16 किमान हो गेल 18 AMU এটা ওয়াটার মলিকুলার মাস কিমান 18 AMU AMU হৈছে এটা ইউনিট AMU তো হৈছে এটা যেনেকা কেজি লিখা তেলকা ধৰণৰ এটা ইউনিট আৰু AMU ফুল ফর্ম হল এটমিক মাস ইউনিট ঠিক আছে ঠিক তেনেকুৱা আমি যদি কও এটা কার্বন ডাই অক্সাইড মলিকুলার মাস কিমান কাউন্ট কৰা কেনেকৈ বাহিৰ কৰিবা কার্বনৰ এটমিক মাস কিমান 12 কার্বনৰ কিমান 12 প্লাস অক্সিজেনৰ এটমিক মাস কিমান 16 কেইটা অক্সিজেন এটম আছে দুটা ইনটু 2 এটা কিমান হ'ব 12 প্লাস 32 কিমান হ'ব 44 AMU এটা কার্বন মলিকুলার মাস কিমান 14 AMU AMU ফুল ফর্ম হল এটমিক মাস ইউনিট এতিয়া নেক্সট এটা হল আনব্যালেন্সড কেমিক্যাল ইকুয়েশন কাক কয় সো আনব্যালেন্সড কেমিক্যাল ইকুয়েশন কাক কয় যদি কোনো কেমিক্যাল ইকুয়েশনৰ এরর লেফট ফালে আৰু এরর রাইট ফালে প্রত্যেকটো এলিমেন্টৰ নাম্বার অফ এটম ইকুৱেল নহয় তাক আনব্যালেন্সড কেমিক্যাল ইকুয়েশন বুলি কয় যেনেকুৱা ইয়াত দুটা হাইড্ৰোজেন এটম আছে ইয়াত কেইটা হাইড্ৰোজেন এটম আছে দুটা ইয়াত কেইটা আছে দুটা ইয়াত অক্সিজেন এটম কেইটা আছে দুটা ইয়াত কেইটা আছে এটা দ্যাট মিন্স লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডৰ নাম্বার অফ এটম কি নহয় ইকুৱেল নহয় তো এই রিঅ্যাকশনটোক আমি কি কম আনব্যালেন্সড কেমিক্যাল তো নহলে আমি এই ইকুয়েশনটোক কি বুলি কম আনব্যালেন্সড কেমিক্যাল ইকুয়েশন আনব্যালেন্সড কেমিক্যাল ইকুয়েশনক স্কেলেটাল কেমিক্যাল ইকুয়েশন বুলিও কয় সো ইকুয়েশন ইন হুইচ the number of atoms of a elements is not equal on both side যদি কোনো কেমিক্যাল ইকুয়েশনৰ দুটো সাইডতে নাম্বার অফ এটম ইকুৱেল নহয় তেনেহলে তাক আনব্যালেন্সড কেমিক্যাল ইকুয়েশন বা স্কেলেটাল কেমিক্যাল ইকুয়েশন বুলি কয় ঠিক আছে নেক্সট সোয়া ব্যালেন্সড কেমিক্যাল ইকুয়েশন কাক কয় সিধা এতিয়া ব্যালেন্সড কেমিক্যাল ইকুয়েশন কাক ক'ব যদি কোনো কেমিক্যাল ইকুয়েশনৰ দুটা সাইডতে
নাম্বাৰ অফ এটম ইকুৱেল হয় তেনেহ'লে তাক বেলেঞ্চ কেমিকেল ইকুৱেশ্যন বুলি ক'ব। যেনেকুৱা ইয়াত চোৱা ইয়াত দুটাই এটম আছে, ইয়াত দুটাই এটম আছে, ইয়াতো দুটাই এটম আছে। ইয়াত দুটা এটম আছে, ইয়াতো দুটা এটম আছে। ইয়াত দুটা বি এটম আছে, ইয়াতো দুটা কি আছে বি এটম আছে। টুটো হোল মাল্টিপ্লাই, দুটা এটম দুটা বি এটম। চোৱা এই কেমিকেল ইকুৱেশ্যনটাৰ এৰোৰ লেফ্ট ফালে আৰু এৰোৰ ৰাইট ফালে নাম্বাৰ অফ এটম কি ইকুৱেল, সেইকাৰণে ইয়াক আমি কি ক'ম বেলেঞ্চ কেমিকেল ইকুৱেশ্যন বুলি ক'ম। তেনেহ'লে নাম্বাৰ অফ এটম অফ ইচ এলিমেণ্ট ইন এ কেমিকেল ইকুৱেশ্যন শুড বি সেম অৰ শুড বি ইকুৱেল অন লেফ্ট হ্যান্ড সাইড এণ্ড right hand side is called balanced chemical equation. এতিয়া chemical reaction এটা কিয় ব্যালেন্স কৰিব লাগে, chemical reaction এটা কিয় ব্যালেন্স কৰিব লাগে, why balance কিয় ব্যালেন্স কৰিব লাগে। চোৱা আমাৰ ল অফ কনজাৰভেশ্যন অফ মাছে কয় যে ৰিয়েক্টেণ্টৰ টোটাল মাছ, দ্যাট মিন্স এৰৰ লেফ্ট ফালে যিবিলাক থাকে এইবিলাক হ'ল আমাৰ ৰিয়েক্টেণ্ট আৰু এৰৰ ৰাইট ফালে যেটা থাকে এইটো হ'ল আমাৰ প্ৰডাক্ট। ৰিয়েক্টেণ্টৰ টোটাল মাছ আৰু প্ৰডাক্টৰ টোটাল মাছ ইকুৱেল হ'ব লাগে, কাৰণ ল অফ কনজাৰভেশ্যনে কয় মাছ কেন নাইদাৰ বি ক্ৰিয়েটেড নৰ ডিষ্ট্ৰয়েড আণ্ডাৰ অৰ্ডিনাৰী কণ্ডিশ্যন। মাছ ক্ৰিয়েট হ'ব নোৱাৰে, ডিষ্ট্ৰয় হ'ব নোৱাৰে। যেনেকৈ মই তোমালোকক এটা চোৱা এটা এক্সাম্পল দি শিকাই লওঁ। চোৱা ইয়াতে তোমালোকে চোৱা H2 প্লাছ O2 ইকুৱেল টু H2O, হাইড্ৰজেন আৰু অক্সিজেন ৰিয়েক্ট কৰি কি বনাইছে ৱাটাৰ বনাইছে। চোৱা এইটো কি, এইটো এটা আনবেলেঞ্চ কেমিকেল ইকুৱেশ্যন, কাৰণ ইয়াৰ লেফ্ট ফালে নাম্বাৰ অফ এটম আৰু ৰাইট ফালে নাম্বাৰ অফ এটম প্ৰত্যেকটা এলিমেণ্টৰ নাম্বাৰ অফ এটম ইকুৱেল নহয়। চোৱা এতিয়া ইয়াক আমি বেলেঞ্চ কৰিলোঁ, ঠিক আছে ৰ'বা ইয়াক আমি বেলেঞ্চ কৰিম। ৰ'বা এইটো হ'ল আমাৰ আনবেলেঞ্চড কেমিকেল ইকুৱেশ্যন, ইয়াক আমি বেলেঞ্চ কৰিলোঁ, ঠিক আছে। এইটো হ'ল আমাৰ বেলেঞ্চড কেমিকেল ইকুৱেশ্যন, 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 ঠিক আছে। চাবা হাইড্ৰজেনৰ মাছ কিমান 1, মাছ কিমান 1, কেইটা হাইড্ৰজেন এটম আছে দুটা, কিমান হ'ল 2। অক্সিজেনৰ মাছ কিমান 16, কেইটা অক্সিজেন এটম আছে দুটা, কিমান হ'ল 32। টোটাল মাছ কিমান হ'ল প্লাস কৰি দিয়া, টোটাল মাছ কিমান হ'ল 34। চোৱা ইয়াৰ মাছ এটা হাইড্ৰজেনৰ এটমিক মাছ 1, কেইটা হাইড্ৰজেন আছে দুটা, মাল্টিপ্লাই কৰি দিয়া প্লাস অক্সিজেনৰ এটমিক মাছ 16, কিমান হ'ল 2 প্লাস 16 কিমান হ'ল 18। চোৱা আৰু ৰিয়েক্টেণ্টৰ টোটাল মাছ কিমান 34 আৰু প্ৰডাক্টৰ টোটাল মাছ কিমান হ'ল 18। ৰিয়েক্টৰৰ টোটাল মাছ আৰু প্ৰডাক্টৰ টোটাল মাছ ইকুৱেল হোৱা নাই। এতিয়া যদি আমি কেমিকেল ৰিয়েকশ্যনটোক বেলেঞ্চ কৰোঁ চাবা কি হয়, 2 ইনটু হাইড্ৰজেন এটমিক মাছ কিমান 1, কেইটা হাইড্ৰজেন এটম আছে দুটা, 2 ইনটু 1 ইনটু 2 কিমান হয় 4 প্লাস চোৱা অক্সিজেনৰ এটমিক মাছ কিমান 16, কেইটা অক্সিজেন এটম আছে দুটা 32 প্লাস কৰি দিয়ে কিমান হয় 4 প্লাস 32 36। ৰিয়েক্টেণ্টৰ টোটাল মাছ কিমান হ'ল 36। এতিয়া চাম প্ৰডাক্টৰ টোটাল মাছ কিমান হয়, এই 2টো হ'ল আমাৰ হোল ইনটু, ঠিক আছে 2 হ'ল আমাৰ হোল ইনটু 2 ইনটু চোৱা হাইড্ৰজেন এটমিক মাছ কিমান 1, কেইটা হাইড্ৰজেন এটম আছে দুটা 2 প্লাস অক্সিজেন এটমিক মাছ কিমান 16। চোৱা 2 ইনটু 1 ইনটু 2 2 2 প্লাস 16 18, 18 টু কিমান 36। কেমিকেল ৰিয়েকশ্যনটো বেলেঞ্চ কৰাৰ লগে লগে ৰিয়েক্টেণ্টৰ টোটাল মাছ আৰু প্ৰডাক্টৰ টোটাল মাছ কি হ'ল ইকুৱেল হৈ গ'ল। সেইকাৰণে আমাৰ কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ কৰিব লাগে।
চোৱা হাউ টু বেলেঞ্চ কেমিকেল ইকুৱেশ্যন কেনেকৈ বেলেঞ্চ কৰিব লাগে ইয়াৰ কাৰণে তোমালোকে মেটেল কোনবিলাক হয় নন মেটেল কোনবিলাক হয় এইবিলাক মুখস্থ কৰিব লাগিব এইবিলাক হ'ল আমাৰ মেটেল পটেছিয়াম সোডিয়াম সিলভাৰ কপাৰ মেংগানিজ জিংক কেলছিয়াম ফেৰাছ এলুমিনিয়াম এইবিলাক কি আমাৰ এইবিলাক হ'ল মেগনেছিয়াম মেংগানিজ এইবিলাক হ'ল আমাৰ মেটেল ক্লোৰিন ব্ৰোমিন সালফাৰ নাইট্ৰজেন কাৰ্বন এইবিলাক ফসফৰাছ এইবিলাক হ'ল আমাৰ কি এইবিলাক হ'ল আমাৰ নন মেটেল চোৱা কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ কৰোঁতে প্ৰথমে মেটেল বেলেঞ্চ কৰিব লাগে ফাৰ্ষ্ট মেটেল বেলেঞ্চ কৰিব লাগে সেকেন্ড নন মেটেল বেলেঞ্চ কৰিব লাগে তাৰপিছত অক্সিজেন বেলেঞ্চ কৰিব লাগে তাৰপিছত হাইড্ৰজেন বেলেঞ্চ কৰিব লাগে বেলেঞ্চ কৰাৰ পিছত যদি বেলেঞ্চ নহয় ফাৰ্ষ্ট এনেকৈ আকৌ ৰিপিট কৰিব লাগে মেটেল নন মেটেল অক্সিজেন হাইড্ৰজেন সব বেলেঞ্চ হৈ যাব আগতে পুৰাণা তৰিকা আছিল পুৰাণা তৰিকা আমি ইউজ নকৰিম আমি নতুন তৰিকা ইউজ কৰিম আৰু ফাৰ্ষ্ট কৰিম ঠিক আছে সব ফাৰ্ষ্ট আমি কি এই কেমিকেল ইকুৱেশ্যনটো আমাৰ বেলেঞ্চ কৰিব লাগে ফাৰ্ষ্ট আমি কি বেলেঞ্চ কৰিম মেটেল বেলেঞ্চ কৰিম ইয়াত চোৱা মেটেল কোনটো ফেৰাছ ইয়াত ফেৰাছ কেইটা আছে একটা ইয়াত কেইটা আছে তিনটা তো ইয়াত 3 লগাই দিয়া ইয়াত 3 লগাই দিয়া চোৱা তাৰপিছত কি নন মেটেল বেলেঞ্চ কৰিব লাগে চোৱা হাইড্ৰজেন আৰু অক্সিজেনক বাদ দি নন মেটেল কি আছে নাই ইয়াতে এটা অক্সিজেন থাৰ্ড কি অক্সিজেন বেলেঞ্চ কৰিব লাগে অক্সিজেন চোৱা এই অক্সিজেন কেইটা আছে একটা ইয়াত কেইটা আছে চাৰিটা তো ইয়াত 4 লগাই দিয়া 4 লগাই দিয়া তাৰপিছত কি হাইড্ৰজেন বেলেঞ্চ কৰা ইয়াত হাইড্ৰজেন কেইটা আছে 4 2 যা 8 8টা হাইড্ৰজেন আছে ইয়াত কেইটা আছে দুটা 4 লগাই দিয়া 4 2 যা 8 হাইড্ৰজেন এতিয়া চোৱা বেলেঞ্চ হৈছে নাই 3 ফেৰাছ 4 হাইড্ৰজেন 8 হাইড্ৰজেন 4 অক্সিজেন 4 অক্সিজেন বেলেঞ্চ হৈ গেল এতিয়া চোৱা এইটো বেলেঞ্চ কৰিব লাগে চোৱা ইয়াত ফাৰ্ষ্ট কি মেটেল বেলেঞ্চ কৰিব লাগে ফাৰ্ষ্ট মেটেল বেলেঞ্চ কৰিব লাগে চোৱা ইয়াত মেটেল কি আছে কপাৰ কেইটা আছে 2 2 4 ইয়াত কেইটা আছে এটা 4 লগাই দিয়া তাৰপিছত কি নন মেটেল বেলেঞ্চ কৰা নন মেটেল ইয়াত কি আছে সালফাৰ ইয়াত কেইটা আছে একটা ইয়াতো কেইটা আছে একটা তাৰপিছত কি কৰিব লাগে অক্সিজেন চোৱা অক্সিজেন ইয়াত কেইটা আছে একটা ইয়াত কেইটা আছে দুটা তো ইয়াত 2 লগাই দিয়া চোৱা এতিয়া আকৌ চোৱা বেলেঞ্চ হৈছে নে নাই কপাৰ এটা কেইটা 4 2 2 2 যা 4 আৰু 2 6 ইয়াত আছে 4 হোৱা নাই বেলেঞ্চ তেনে ইয়াত কি লগাই দিয়া ইয়াত 6 লগাই দিয়া এতিয়া চোৱা কপাৰ কেইটা আছে 2 2 যা 4 আৰু 2 6 কপাৰ তাৰপিছত নন মেটেল চোৱা সালফাৰ কেইটা আছে একটা ইয়াতে কি আছে একটা তাৰপিছত অক্সিজেন থাৰ্ড কি আমাৰ অক্সিজেন বেলেঞ্চ কৰিব লাগে অক্সিজেন কেইটা আছে অক্সিজেন দুটা আছে ইয়াত অক্সিজেন কেইটা আছে দুটা বেলেঞ্চ হৈ গেল নেক্সট চোৱা এইটো বেলেঞ্চ কৰা ফাৰ্ষ্ট আমাৰ মেটেল বেলেঞ্চ কৰিব লাগে ইয়াত মেটেল কোনটো আছে এলুমিনিয়াম কেইটা আছে ইয়াতে দুটা ইয়াত কেইটা আছে এটা তো 2 লগাই দিয়া তাৰপিছত আমাৰ কি নন মেটেল বেলেঞ্চ কৰিব লাগে নন মেটেল ইয়াত কোনটো কি আছে ক্লোৰিন কেইটা আছে ইয়াতে এটা ইয়াত কেইটা আছে তিনটা তো ইয়াত 3 লগাই দিয়া তাৰপিছত কি অক্সিজেন বেলেঞ্চ কৰিব লাগে অক্সিজেন কেইটা আছে 3 ইয়াত অক্সিজেন কেইটা আছে এটা তো ইয়াত তুমি 3 লগাই দিয়া তাৰপিছত কি হাইড্ৰজেন বেলেঞ্চ কৰিব লাগে হাইড্ৰজেন কেইটা হাইড্ৰজেন বেলেঞ্চ কৰিব লাগে হাইড্ৰজেন ইয়াত কেইটা আছে তিনটা হাইড্ৰজেন ইয়াত কেইটা আছে 6টা হাইড্ৰজেন তো ইয়াত কি লিখি দিয়া 6 লিখি দিয়া এতিয়া চোৱা ফাৰ্ষ্টৰ পৰা মেটেল কি আছে এলুমিনিয়াম ইয়াত কেইটা আছে দুটা ইয়াত কেইটা আছে এলুমিনিয়াম দুটা তাৰপিছত নন মেটেল কি আছে আমাৰ ক্লোৰিন ইয়াত ক্লোৰিন কেইটা আছে 6 ইয়াত ক্লোৰিন কিমান আছে 2 3 যা 6 তাৰপিছত অক্সিজেন বেলেঞ্চ কৰিব ইয়াত অক্সিজেন কেইটা আছে 3 ইয়াত অক্সিজেন কেইটা আছে 3 ইয়াত অক্সিজেন কেইটা আছে 3 তাৰপিছত হাইড্ৰজেন বেলেঞ্চ কৰিব হাইড্ৰজেন কেইটা আছে 6 ইয়াত কেইটা আছে 6 3 2 যা 6 বেলেঞ্চ হৈ গেল ইন টেক্সট কোশ্চিন পেজ নাম্বাৰ 6 তোমালোকৰ এনসিআরটি বুকছৰ পেজ নাম্বাৰ 6 ৰ কোশ্চিন আনসাৰ ঠিক আছে চোৱা
in text question write a balanced equation for the following chemical reaction এবিলাকৰ আমাৰ কি chemical reaction এই chemical reaction বিলাকৰ আমাৰ chemical equation বনাব লাগে so first 1 number so hydrogen H2 plus chlorine Cl2 hydrogen chloride HCl আৰু কি কৰিব গৈছে ব্যালেন্স কৰিব গৈছে ৰাইট আ ব্যালেন্স ইকুৱেশ্যন ব্যালেন্সও কৰিব লাগে ফাৰ্স্ট মেটেল ব্যালেন্স কৰিব লাগে ইয়াত মেটেল নাই তাৰ পিছত নন মেটেল ব্যালেন্স কৰিব লাগে নন মেটেল কি আছে ক্লোৰিন ক্লোৰিন কেইটা আছে দুটা ইয়াত কেইটা আছে একটা তো 2 লগাই দিয়া তাৰ পিছত কি হাইড্ৰোজেন ব্যালেন্স কৰিব লাগে হাইড্ৰোজেন কেইটা আছে দুটা ইয়াতো কেইটা আছে দুটা ব্যালেন্স হৈ গেল নেক্সট 2 নাম্বাৰ কোশ্চেন আমাৰ 2 নাম্বাৰ so barium chloride BaCl2 plus aluminum sulfate কি হৈ গেল আমাৰ barium sulfate aluminum chloride এতিয়া আমাৰ কি কৰিব লাগে ব্যালেন্স কৰিব লাগে চোৱা ফার্স্ট কি মেটেল ব্যালেন্স কৰা ইয়াত কি আছে বেৰিয়াম কেইটা আছে এটা ইয়াত বেৰিয়াম কেইটা আছে এটা ইয়াত কি আছে বেৰিয়াম এটা তাৰপিছত আৰু মেটেল কি আছে চোৱা এলুমিনিয়াম মেটেল কেইটা আছে দুটা ইয়াত কেইটা আছে এটা তো ইয়াত 2 দি দিয়া ঠিক আছে তাৰপিছত নন মেটেল ব্যালেন্স কৰা নন মেটেল কি আছে ইয়াত কি আছে ক্লোরিন কেইটা আছে দুটা ইয়াত ক্লোরিন কেইটা আছে 3 2 6 তো ইয়াত কি দিবা লাগব আমাৰ 3 দিবা লাগব ক্লোরিন কেইটা আছে 3 2 6 ইয়াত আমাৰ কি দিবা লাগব 3 দিবা লাগব ঠিক আছে তাৰপিছত আৰু নন মেটেল কি আছে সালফার কেইটা আছে 3 কেইটা আছে 3 ইয়াত সালফার কেইটা আছে এটা তো 3 লগাই দিয়া তার পিছত আমাৰ কি ব্যালেন্স কৰিব লাগে অক্সিজেন কেইটা আছে 3 4 12 অক্সিজেন কেইটা আছে 3 4 12 অক্সিজেন আছে তাৰ পিছত আমাৰ হাইড্ৰোজেন ব্যালেন্স কৰিব লাগে হাইড্ৰোজেন নাই এতিয়া সব ব্যালেন্স হৈছে নে নাই বেৰিয়াম তিনিটা ক্লোৰিন 3 2 6 ক্লোৰিন কিমান আছে 3 2 6 এলুমিনিয়াম দুটা সালফার তিনিটা তাৰ পিছত অক্সিজেন কেইটা আছে 3 4 12 অক্সিজেন কিমান আছে 3 4 12 ব্যালেন্স হৈ গেল সো তাৰ পিছত এসে বান্ধা তুমি সো ইফালে সো কি আছে আমাৰ রাইট ব্যালেন্সড কেমিক্যাল ইকুয়েশন উইথ স্টেট সিম্বল ফর দা ফলোইং রিঅ্যাকশন আমাক ইয়াত স্টেট কৈ দিবা কৈ আছে স্টেট কব কৈছে ঠিক আছে স্টেট মানে কি বুজি পোৱা স্টেট মানে সলিড থাকে কি লিখব ব্যাকেটত এস লিকুইড থাকিলে ব্যাকেটত এল এবিলা সো দেখাই দি আছো স্টেট দিবা কৈছে স্টেট সিম্বল দিবা কৈছে ঠিক আছে সো ফার্স্ট সো এক নম্বৰ তো কি আছে সলিউশন অফ বেরিয়াম ক্লোরাইড BaCl2 সলিউশন কইছে না নাই এই তো স্টেট এখানে আমি কি লিখিম AQ and সোডিয়াম সালফেট sodium sulfate in water to give solution of barium chloride, solution of sodium sulfate solution কইছে না নাই ইয়াত আমি কি লিখিম AQ
to give insoluble barium sulfate, barium sulfate, barium sulfate insoluble কৈছে না নাই insoluble গুলো আমরা কি লিখব পারবো PPT ডাউন অ্যারো ঠিক আছে ডাউন অ্যারো দিলে হবে ডাইরেক্ট PPT লিখলে হবে and solution of sodium chloride, sodium chloride আমি আর কি কইছে সলিউশন কইছে তাহলে আমি কি লিখিম AQ সো তারপর কি বলছে ব্যালেন্স করবা কইছে ব্যালেন্সড কেমিক্যাল ইকুয়েশন ব্যালেন্সও করিবা কইছে আমাক তো ফার্স্ট মেটাল ব্যালেন্স করা মেটাল কি আছে আমার বেরিয়াম এত কেতে আছে এটা ইয়াতো কি আছে এটা তারপর আমার কি আরো মেটাল আছে আচ্ছা কি মেটাল আছে সোডিয়াম মেটাল এত কেছে দুটা ইয়াত কেতে আছে এটা তো ইয়াত 2 লগাই দিয়া এত কি লগাই দিয়া 2 লগাই দিয়া তারপর নন মেটাল ব্যালেন্স করা নন মেটাল কি আছে ক্লোরিন কেতে আছে দুটা এত ক্লোরিন কেতে আছে দুটা ক্লোরিন আছে সো তারপর কি আছে নন মেটাল তারপর আরো কি নন মেটাল আছে সালফার কেতে আছে এটা ইয়াত কেতে আছে এটা তারপর ব্যালেন্স করা অক্সিজেন কেতে আছে চারিটা ইয়াত অক্সিজেন কেতে আছে চারিটা ব্যালেন্স হয়ে গেল ছয়তে ছয় বেরিয়াম এটা ক্লোরিন দুটা ক্লোরিন তারপর সোডিয়াম দুটা তারপর সালফার এটা অক্সিজেন চারিটা হয়ে গেল ব্যালেন্স হয়ে গেল নেক্সট 2 নাম্বার সো 2 নাম্বার সো সোডিয়াম হাইড্রোক্সাইড সলিউশন কইছে তাহলে আমি কি লিখিম AQ in water reacts with hydrochloric acid solution সলিউশন কইছে না নাই হাইড্রোক্লোরিক অ্যাসিড সলিউশন কইছে তাহলে আমি কি লিখিম AQ to produce sodium chloride NaCl solution কইছে তো AQ লিখা add water H2 ওয়াটার আমার কি হয় লিকুইড এখন এর কি লিখা L কারণ আমার ইয়াত স্টেট সিম্বল কব কইছে স্টেটৰ সিম্বল লিখিবা দিছে ঠিক আছে এটা ব্যালেন্স করা ফার্স্ট কি মেটাল ব্যালেন্স করা লাগে ইয়াত আমার মেটাল কোনটো সোডিয়াম ইয়াত সোডিয়াম কেইটা আছে এটা ইয়াতো কেইটা আছে এটা তার পিছত কি নন মেটাল ব্যালেন্স করো নন মেটাল কি আছে ক্লোরিন কেইটা আছে এটা ইয়াতো এটা আছে তার পিছত অক্সিজেন ব্যালেন্স করা লাগে ইয়াত অক্সিজেন কেইটা আছে এটা ইয়াত অক্সিজেন কেইটা আছে এটা তারপর কি হাইড্রোজেন ব্যালেন্স করে ইয়াত হাইড্রোজেন কেইটা আছে 1 and 1 2 ইয়াতো কেইটা আছে দুটা দ্যাট মিন্স এটো কি ব্যালেন্স হয়ে আছে এটো ব্যালেন্স হয়ে আছে নেক্সট এক্সারসাইজ কোশ্চেন পেজ নাম্বার 15 সো এক্সারসাইজৰ কোশ্চেন কৰাই দিছো তাৰ মানে আমি যিখিনি পঢ়িলো তাৰ লগত আমাৰ এনসিআরটি কিতাপত কি কোশ্চেন ৰিলেট আছে গোটেইখিনি কৰি দিছো ঠিক আছে তাৰপিছত আমি ইয়াৰ পিছত আমি নেক্সট লেকচাৰত টাইপস অফ কেমিক্যাল রিঅ্যাকশন কৰিম ফার্স্ট কৰিম আমি কম্বিনেশন রিঅ্যাকশন তো কম্বিনেশন রিঅ্যাকশন কৰিম তাৰপিছত এনসিআরটি বুকত কি কোশ্চেন আছে গোটেইখিনি কৰিম সো আমি যিখিনি পঢ়িলো তাৰ লগত কি কোশ্চেন আছে এনসিআরটি বুকত গোটেইখিনি কৰিম আমাৰ এই চ্যানেলত ফুল সায়েন্স একদম 100% সায়েন্সৰ কন্টেন্ট আমি ঢালি দিম তোমালোকে খালি অনলি পঢ়ি যোৱা ঠিক আছে হোয়াট ইজ এ ব্যালেন্সড কেমিক্যাল ইকুয়েশন ব্যালেন্সড কেমিক্যাল ইকুয়েশন কাক কয় এই অলপ আগতে আমি পঢ়ি আহিলো যিটো কেমিক্যাল ইকুয়েশনৰ দুইটা সাইডতে নাম্বার প্রত্যেকটা এলিমেন্টের নাম্বার অফ এটম ইকুয়াল তা কি কয় ব্যালেন্সড কেমিক্যাল ইকুয়েশন chemical reaction in which number of atom of each element should be equal on left hand side and right hand side এতে আছে why should a chemical equation be balanced chemical equation কিয় ব্যালেন্স করব লাগে অলপ আগতে আমি শিকাইছো তোমালোক শিকাইছো না নাই chemical reaction এটা কিয় ব্যালেন্স করব লাগে শিকাইছো না নাই রিঅ্যাক্টেন্টৰ টোটাল মাস আৰু প্ৰডাক্টৰ টোটাল মাস কি হ'ব লাগে ইকুয়াল হ'ব লাগে দ্যাট মিন্স ল অফ কনজারভেশন মানি চলিব লাগে আৰু কি ল অফ কনজারভেশন কি কয় মাস ক্যান নাইদার বি ক্রিয়েটেড নট ডিস্ট্রয়েড ইট জাস্ট
ট্ৰান্সফাৰ ফ্ৰম ওৱান ফৰ্ম টু এনাদাৰ ফৰ্ম ঠিক আছে এনেকুৱা আছে কথা ক্লাছ 12 চোৱা বেলেন্সিং কেমিকেল ৰিয়েকশ্যন ইজ নেসেসারি ফৰ ল অফ কনজারভেশন অফ মাছ ক্যান নাইদাৰ বি ক্ৰিয়েটেড নট ডিস্ট্ৰয়েড দ্যাট ইজ টোটাল মাছ অফ ৰিয়েক্টেন্ট শুড বি ইকুৱেল টু দ্য টোটাল মাছ অফ প্ৰডাক্ট ঠিক আছে এতিয়া চোৱা ট্ৰান্সলেট দ্য ফলোইং স্টেটমেন্ট Translate the following statement into chemical equation and balance them. আমি কি পঢ়িম ফার্স্ট কনসেপ্ট পঢ়িম তাৰপিছত তাৰ কনসেপ্ট ৰিলেটেড এনসিআরটি বুকছত কিমানখিনি কোশ্চেন আছে যিখিনি গোটেই কিছু কোশ্চেন কৰিম এনেকৈ এনেকৈ আমি এইটো চেপ্টাৰ শেষ কৰিম ঠিক আছে চোৱা 5 এ নাম্বাৰ Translate the following statement into chemical equation and balance them. First, chemical equation লিখিবা কৈছে তাৰ পিছত কি ব্যালেন্স কৰিবা কৈছে সো এই নাম্বার হাইড্রোজেন গ্যাস থোড়া আচ্ছা হাইড্রোজেন গ্যাস ইয়াত স্টেট কোয়েশ্চন কোৱা নাই আমি স্টেট নিলিখো gas combined with nitrogen to form ammonia এতিয়া ব্যালেন্স কৰা ইয়াত মেটেল আছে নাই তো টেনশন নাই তাৰপিছত চোৱা নন মেটেল আছে নাইট্রোজেন ইয়াত কেইটা আছে দুটা ইয়াত কেইটা আছে এটা তো ইয়াত 2 লগাই দিয়া চোৱা তাৰপিছত কি অক্সিজেন ব্যালেন্স কৰা অক্সিজেন নাই তেনে কি হাইড্রোজেন ব্যালেন্স কৰা হাইড্রোজেন কেইটা আছে দুটা ইয়াত কেইটা আছে 2 3 6 ইয়াত 3 লগাই দিয়া 2 3 6 ব্যালেন্স হৈ গেল নেক্সট বি নাম্বার আমাৰ কি নেক্সট বি নাম্বার So, B number. Hydrogen sulfide gas. Hydrogen sulfide. gas. Burn in air. মানে কি যদি কোনো বস্তু বাৰ্ণ কৰি আছে দ্যাট মিন্স অক্সিজেনৰ লগত ৰিয়েক্ট কৰি দি আছে হাইড্ৰোজেন সালফাইডক বাৰ্ণ কৰি আছে দ্যাট মিন্স ইয়াক অক্সিজেনৰ লগত ৰিয়েক্ট কৰি দি আছে কিয় লগত অক্সিজেনৰ লগত ৰিয়েক্ট কৰি দিছে এতিয়াৰ পৰা শুনি লোৱা যদি কোনো বস্তু বাৰ্ণ কৰাৰ কথা কয় তাৰ মানে তাৰ লগত অক্সিজেনৰ লগত ৰিয়েক্ট কৰাই দিয়াৰ কথা কৈ আছে ঠিক আছে যদি কোনো বস্তু বাৰ্ণ কৰি আছে তাৰ মানে কি তাক অক্সিজেনৰ লগত ৰিয়েক্ট কৰাই আছে হাইড্ৰোজেন সালফাইডক বাৰ্ণ কৰিছে দ্যাট মিন্স অক্সিজেনৰ লগত ৰিয়েক্ট কৰাই আছে টু গিভ water and sulfur dioxide ঠিক আছে এটা ব্যালেন্স কৰা ফার্স্ট কি মেটাল ব্যালেন্স কৰা লাগে ইয়াত মেটাল নাই তাৰপিছত কি নন মেটাল ব্যালেন্স কৰা নন মেটাল কি আছে সালফার ইয়াত সালফার কেইটা আছে এটা ইয়াতো কেইটা আছে এটা তাৰপিছত অক্সিজেন ব্যালেন্স কৰা লাগে অক্সিজেন কেইটা আছে দুটা ইয়াত অক্সিজেন কেইটা আছে 2 2 1 আৰু 2 3 ইয়াত 2 লগাই দিয়া ঠিক আছে চোৱা এটা কেইটা হৈ গ'ল 2 2 4 ইয়াতো কি দি দিয়া 2 দি দিয়া অক্সিজেন ব্যালেন্স হৈ গ'ল তাৰপিছত হাইড্ৰোজেন ব্যালেন্স কৰা হাইড্ৰোজেন কেইটা আছে দুটা ইয়াত কেইটা আছে চাৰিটা তো ইয়াতো 2 লগাই দিয়া এতিয়া চোৱা ব্যালেন্স হৈছে নে নাই হাইড্ৰোজেন কেইটা আছে ইয়াতে চাৰিটা ঠিক আছে ইয়াতে হাইড্ৰোজেন কেইটা আছে ফার্স্ট মেটেল নাই নন মেটেল ব্যালেন্স কৰা নন মেটেল সালফার কেইটা আছে দুটা ইয়াত সালফার কেইটা আছে এটা তো ইয়াত কি লগাই দিয়া 2 লগাই দিয়া তাৰ পিছত অক্সিজেন ব্যালেন্স কৰা অক্সিজেন কেইটা আছে 2 2 4 ইয়াত কেইটা আছে 2 2 4 ঠিক আছে 2 2 4 6 কেইটা আছে 6 সো ইয়াত অক্সিজেন কেইটা আছে 2 2 4 ইয়াত কেইটা আছে অক্সিজেন 2 2 4 আৰু 2 6 তাহলে ইয়াত কি দিবা লাগিব 3 দিবা লাগিব ইয়াত কি দিবা লাগিব 3 দিবা লাগিব 3 ইয়াত কিমান দিবা লাগিব 3 দিবা লাগিব সো তাৰ পিছত কি হাইড্ৰোজেন ব্যালেন্স কৰা হাইড্ৰোজেন কেইটা আছে 2 2 4 এতিয়া সো ব্যালেন্স হৈছে নাই ফার্স্ট মেটেল নাই নন মেটেল সো কি আছে সালফার কেইটা আছে দুটা ইয়াতো সালফার কেইটা আছে দুটা তাৰপিছত কি অক্সিজেন কেইটা আছে 3 2 6 ইয়াত কেইটা আছে দুটা অক্সিজেন 2 2 4 চাৰিটা অক্সিজেন ছয়টা অক্সিজেন ঠিক আছে তাৰপিছত হাইড্ৰোজেন ব্যালেন্স হাইড্ৰোজেন কেইটা আছে 2 2 4 হাইড্ৰোজেন কেইটা 2 2 4 ব্যালেন্স হৈ গেল ঠিক আছে নেক্সট ব্যালেন্স দা ফলোইং কেমিক্যাল সো এইটো হোমওয়ার্ক তোমালোক বি নাম্বার বলছো সি আৰু ডি আছে না
চি আৰু ডি আছে, চি আৰু ডি ইয়াতে কৰি দিওঁ আমি, চি আৰু ডি ইয়াতে কৰি দিওঁ আমি, ঠিক আছে। চি আৰু ডি আমি ইয়াতে কৰি দি আছোঁ, ৰ'বা, চি আৰু ডি আমি ইয়াতে কৰি দি আছোঁ। চি নম্বৰ চোৱা কি কৈছে, বেৰিয়াম ক্লৰাইড Cr2 barium chloride react with aluminum sulfate, aluminum sulfate to give aluminum chloride. Aluminum chloride and precipitate of barium sulfate. বেৰিয়াম সালফেট, ঠিক আছে। এতিয়া কি কৰিলে ব্যালেন্স কৰিব লাগে, চোৱা ফাৰ্স্ট বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড, এলুমিনিয়াম সালফেট, এলুমিনিয়াম সালফেট, এলুমিনিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড, বেৰিয়াম সালফেট, বেৰিয়াম সালফেট। চোৱা এতিয়া ব্যালেন্স কৰিব লাগে, ব্যালেন্স কৰিব লাগে। চোৱা ফাৰ্স্ট কি মেটেল ব্যালেন্স কৰিব লাগে, ইয়াত মেটেল কি আছে, বেৰিয়াম আৰু এলুমিনিয়াম। চোৱা বেৰিয়াম ইয়াতে কেইটা আছে, এটা, ইয়াতে কেইটা আছে, এটা। তাৰপিছত এলুমিনিয়াম চোৱা, বেৰিয়াম মেটেল হৈ গ'ল, এলুমিনিয়াম মেটেল চোৱা, এলুমিনিয়াম মেটেল কেইটা, দুটা, ইয়াত কেইটা আছে, এটা, ইয়াত কেইটা আছে, এটা, ৰ'বা চোৱা, এলুমিনিয়াম মেটেল দুটা আছে, ইয়াত কেইটা আছে, এটা, তো ইয়াত 2 লগাই দিয়া। চোৱা তাৰপিছত নন মেটেল চোৱা, নন মেটেল কি আছে, সালফাৰ, সালফাৰ কেইটা আছে, তিনিটা, তো ইয়াত সালফাৰ কেইটা আছে, সালফাৰ কেইটা আছে, এটা, তো ইয়াত 3 লগাই দিয়া। তাৰপিছত অক্সিজেন ব্যালেন্স কৰা, অক্সিজেন কেইটা আছে, 3 4 12, ইয়াত অক্সিজেন কেইটা আছে, 3 4 12, ঠিক আছে। ও সরি 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 ফেলে ফার্স্ট কি মেটেল ব্যালেন্স করবা লাগে, মেটেল কি আছে আমার, বেরিয়াম, বেরিয়াম কি কেইটা আছে, এটা, ইয়াতে কি আছে, এটা। তাৰপিছত কি আৰু মেটেল আছে নেকি, চোৱা আছে মেটেল, এলুমিনিয়াম, এইটো ব্যালেন্স কৰা, এলুমিনিয়াম ইয়াত কেইটা আছে, দুটা, ইয়াত কেইটা আছে, এটা, তো ইয়াত 2 লগাই দিয়া, তো ইয়াত 2 লগাই দিয়া, তো ইয়াত 2 লগাই দিয়া। চোৱা তাৰপিছত নন মেটেল ব্যালেন্স কৰা, নন মেটেল কি আছে, ক্লোরিন, ক্লোরিন ইয়াত কেইটা আছে, দুটা, ইয়াত কেইটা আছে, 3 2 6, তো ইয়াত 3 লগাই দিয়া, ক্লোরিন কেইটা হৈ গ'ল, 3 2 6 হৈ গ'ল। তাৰপিছত চোৱা আৰু নন মেটেল কি আছে, সালফাৰ, সালফাৰ কেইটা আছে, তিনিটা, ইয়াত সালফাৰ কেইটা আছে, এটা, তো ইয়াত সালফাৰ কেইটা আছে, তিনিটা, ইয়াত কেইটা আছে, এটা, তো 3 লগাই দিয়া। তাৰপিছত অক্সিজেন ব্যালেন্স কৰা, অক্সিজেন কিমানটা আছে, 3 4 12, 3 4 12, হাইড্রোজেন আছে নেকি, চোৱা নাই, টেনশন নাই, এতিয়া চোৱা হৈছে নে নাই, তিনিটা বেৰিয়াম, তিনিটা বেৰিয়াম, ক্লোরিন 3 2 6, ক্লোরিন 3 2 6, এলুমিনিয়াম দুটা, এলুমিনিয়াম দুটা, সালফার তিনিটা, সালফার তিনিটা, অক্সিজেন 3 4 12, অক্সিজেন কেইটা আছে, 3 4 12, ব্যালেন্স হৈ গ'ল। চোৱা এইটো ব্যালেন্স কৰাটো অলপ দিগদাৰ হৈছিল না, সো এটা আমি আৰু একবাৰ কৰাই দিওঁছো, ঠিক আছে, আৰু একবাৰ কৰাই দিওঁ। চাবা বি নাম্বাৰ আছিল এইটো, তো কৰোঁতে দিগদাৰী হৈছিল কিয়, চোৱা হাইড্ৰোজেন সালফাইড, গ্যাস বাৰ্ণ উইথ, বাৰ্ণ কৰিছে, যদি কোনো বস্তুক বাৰ্ণ কৰি আছে তাৰ মানে কি অক্সিজেনৰ লগত ৰিয়েক্ট কৰি আছে, ওয়াটাৰ এণ্ড সালফাৰ ডাইঅক্সাইড। চোৱাচোন ফাৰ্স্ট কি নন মেটেল ব্যালেন্স কৰিব লাগে, মেটেল ব্যালেন্স কৰিব লাগে, ইয়াত মেটেল নাই, তো আমি নন মেটেল ব্যালেন্স কৰিম। চোৱা নন মেটেল, সেকেন্ড আমি কি নন মেটেল ব্যালেন্স কৰিম, ইয়াত নন মেটেল কি আছে, সালফাৰ, ইয়াত কি আছে, এটা, ইয়াতে কি আছে, এটা। তাৰপিছত চোৱা অক্সিজেন ব্যালেন্স কৰিম, ইয়াত অক্সিজেন কেইটা আছে, দুটা, ইয়াত অক্সিজেন কেইটা আছে, এটা, তো ইয়াত 2 লগাই দিয়া, ঠিক আছে। এতিয়া হাইড্ৰোজেন ব্যালেন্স কৰা, দুটা, হা, তাৰপিছত দুটা দুটা কেইটা হৈ গ'ল, 4টা হৈ গ'ল, দুটা অক্সিজেন, দুটা অক্সিজেন, 4টা অক্সিজেন হৈ গ'ল, ইয়াত 2 লগাই দিয়া, 4টা অক্সিজেন। চোৱা তাৰপিছত কি ব্যালেন্স কৰিলে, হাইড্ৰোজেন, ইয়াত দুটা হাইড্ৰোজেন আছে, ইয়াত কেইটা হাইড্ৰোজেন আছে, 4, ইয়াতে 2 লগাই দিয়া, ঠিক আছে।
এতিয়া আকৌ চোৱা বেলেঞ্চ হৈছে নে নাই ফাৰ্ষ্ট নন মেটেল বেলেঞ্চ কৰিব লাগে ফাৰ্ষ্ট মেটেল বেলেঞ্চ কৰিব লাগে মেটেলটো নাই ইয়াতে তো নন মেটেল বেলেঞ্চ কৰিম নন মেটেল কি আছে ইয়াতে সালফাৰ ইয়াত কেইটা আছে দুটা ইয়াত কেইটা আছে এটা তো 2 লগাই দিয়া তাৰ পিছত কি অক্সিজেন বেলেঞ্চ কৰা অক্সিজেন কেইটা 2 2 4 ইয়াত কেইটা আছে 2 2 2 4 আৰু 2 6 তেনেহ'লে ইয়াত আমি কি দিম ইয়াত আমি কি লিখিম 6 আছে এখানে আমি কি দিম 3 দিম 3 2 6 দুটা অক্সিজেন 2 2 4 চাইড অক্সিজেন 6 টা অক্সিজেন হৈ গেল তাৰ পিছত বেলেঞ্চ কৰক হাইড্ৰোজেন কেইটা আছে 2 2 4 বেলেঞ্চ হৈ গেল চোৱা এ নাম্বাৰ হৈ গেল বি নাম্বাৰ হৈ গেল সি নাম্বাৰ হৈ গেল ডি নাম্বাৰ তোমালোকৰ কাৰণে হোমৱৰ্ক ঠিক আছে যদি নোৱাৰা কালি ফাৰ্ষ্ট টাইম মই আহি এইটোৱে কৰাই দিম ঠিক আছে তাৰ পিছত ব্যালেন্স দা ফলোইং কেমিক্যাল ইকুয়েশন বিলাক ব্যালেন্স কৰিব লাগে স্পিড কৰিম আমি ঠিক আছে ফাৰ্ষ্ট সোৱা ফাৰ্ষ্ট কি কৰিব লাগে মেটেল ব্যালেন্স কৰিব লাগে ইয়াত মেটেল কোনটো আছে ক্যালসিয়াম ইয়াত ক্যালসিয়াম কেইটা আছে এটা ইয়াতো কেইটা আছে এটা তাৰ পিছত কি ব্যালেন্স কৰিব লাগে আমাৰ আৰু যদি নন মেটেল থাকে ব্যালেন্স কৰিম যদি না থাকে আৰু যদি মেটেল থাকে ব্যালেন্স কৰিম যদি না থাকে নন মেটেল ব্যালেন্স কৰিম সো নন মেটেল কি আছে ইয়াতে হাইড্रोजन और ऑक्सीजन বাদ দি নন মেটেল কি আছে নাইট্রোজেন ইয়াত নাইট্রোজেন কেইটা আছে এটা ইয়াত কেইটা আছে নাইট্রোজেন কেইটা আছে দুটা তো ইয়াত 2 লগাই দিয়া ঠিক আছে তাৰ পিছত অক্সিজেন ব্যালেন্স কৰা অক্সিজেন কেইটা আছে 3 2 যা 6 আৰু 2 8 আৰু ইয়াত কিমান আছে 3 2 যা 6 7 8 মনে দিয়া 3 2 যা 6 আৰু 2 অক্সিজেন 8 হৈ গেল তাৰ পিছত হাইড্ৰোজেন ব্যালেন্স কৰা হাইড্ৰোজেন কেইটা আছে দুটা হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন ইয়াতো কেইটা আছে চাৰিটা হাইড্ৰোজেন সব ব্যালেন্স হৈ গৈছে ক্যালসিয়াম এটা সো ফাৰ্ষ্ট অফ অল হাইড্ৰোজেন কেইটা দুটা চাৰিটা 2 2 যা 4 দুটা হাইড্ৰোজেন তাৰ পিছত চোৱা নাইট্ৰোজেন কেইটা দুটা নাইট্ৰোজেন কেইটা দুটা নাইট্ৰোজেন অক্সিজেন কেইটা 3 2 যা 6 আৰু 2 8 3 2 যা 6 আৰু 2 অক্সিজেন 8 তাৰ পিছত ক্যালসিয়াম এটা অক্সিজেন হৈ গেল অক্সিজেন ব্যালেন্স কৰিছো হাইড্ৰোজেন ব্যালেন্স কৰিছো হৈ গৈছে চোৱা এতিয়া এইটো ফাৰ্ষ্ট মেটেল ব্যালেন্স কৰা মেটেল কি আছে সোডিয়াম ইয়াত কেইটা আছে এটা ইয়াত কেইটা আছে দুটা 2 লগাই দিয়া তাৰ পিছত কি হাইড্ৰোজেন আৰু অক্সিজেন বাদ দি নন মেটেল থাকিলে নন মেটেলক ব্যালেন্স কৰা নন মেটেল কি আছে সালফার ইয়াতে কেইটা আছে এটা ইয়াতো কেইটা আছে এটা তাৰ পিছত অক্সিজেনৰ ব্যালেন্স কৰা অক্সিজেন কেইটা আছে 2 আৰু 4 4 ইয়াত 2 লগাই দিয়া 4 2 অক্সিজেন 6 অক্সিজেন হৈ গেল আচ্ছা হাইড্ৰোজেন ব্যালেন্স হাইড্ৰোজেন কেইটা আছে দুটা হাইড্ৰোজেন আৰু চাৰিটা হাইড্ৰোজেন 2 2 যা 4 হাইড্ৰোজেন হৈ গেল ব্যালেন্স হৈ গেল তাৰ পিছত এইটো ব্যালেন্স কৰা ফাৰ্ষ্ট মেটেল ব্যালেন্স কৰা মেটেল কি আছে সোডিয়াম আৰু কি আছে সিলভার সোডিয়াম কেইটা আছে এটা ইয়াতো কি আছে সোডিয়াম এটা আছে তাৰ পিছত মেটেল চোৱা কোনটো মেটেল সিলভার ইয়াতো এটা তাৰ পিছত নন মেটেল চোৱা নন মেটেল কি আছে ক্লোরিন ইয়াতে এটা ইয়াতো কি এটা তাৰ পিছত নাইট্ৰোজেন নন মেটেল কি আছে নাইট্ৰোজেন ইয়াতে এটা ইয়াতেও এটা ইয়াতো অক্সিজেন তিনটা ইয়াতো অক্সিজেন তিনটা ব্যালেন্স হৈ আছে ইয়াতে তাৰ পিছত এইটো চোৱা ফার্স্ট মেটেল ব্যালেন্স কৰা মেটেল কি আছে বেৰিয়াম ইয়াত কেইটা আছে এটা ইয়াতো কি আছে এটা তাৰ পিছত কি নন মেটেল ব্যালেন্স কৰা নন মেটেল কি আছে ক্লোরিন দুটা আছে ইয়াতে কি আছে এটা তো 2 লগাই দিয়া তাৰ পিছত চোৱা আৰু নন মেটেল কি আছে সালফার ইয়াত কেইটা আছে এটা ইয়াতো কেইটা আছে এটা তাৰ পিছত অক্সিজেন ব্যালেন্স কৰা অক্সিজেন কেইটা আছে চাৰিটা ইয়াত অক্সিজেন কেইটা আছে চাৰিটা তাৰ পিছত সালফার ব্যালেন্স কৰা হাইড্ৰোজেন ব্যালেন্স কৰা হাইড্ৰোজেন কেইটা আছে দুটা ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা ব্যালেন্স হৈ গেল তাৰপিছত রাইট দ্য ব্যালেন্সড কেমিক্যাল ইকুয়েশন ফর দ্য ফলোইং রিঅ্যাকশন রাইট দ্য ব্যালেন্সড কেমিক্যাল ইকুয়েশন বনাব কৈছে এইবিলাক কেমিক্যাল রিঅ্যাকশন দিয়া আছে আমাক কেমিক্যাল ইকুয়েশন বনাব কৈছে আৰু কি কৈছে ব্যালেন্স কৰিব কৈছে हे सब बैलेंस कर देंगे क्या बात है
कैल्शियम हाइड्रोक्साइड प्लस कार्बन डाइऑक्साइड कैल्शियम कार्बोनेट प्लस वाटर এতিয়া ব্যালেন্স কৰা ফার্স্ট মেটাল ব্যালেন্স কৰা ক্যালসিয়াম মেটাল কি ক্যালসিয়াম ইয়াতো এটা আছে তাৰ পিছত কি নন মেটাল ব্যালেন্স কৰা নন মেটাল কি আছে কার্বন ইয়াতে এটা আছে ইয়াতো কি আছে এটাই আছে তাৰ পিছত ব্যালেন্স কৰা কি অক্সিজেন 3 নম্বৰ আমাৰ কি ব্যালেন্স কৰা লাগে অক্সিজেন কি আছে দুটা আৰু দুটা চাৰিটা ইয়াত কেইটা আছে অক্সিজেন 3 1 4 তাৰপিছত হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন আছে ইয়াতো কেইটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন ব্যালেন্সড হৈ আছে চোৱা এটা বি নাম্বাৰ জিংক প্লাস সিলভার নাইট্রেট জিংক প্লাস সিলভার নাইট্রেট জিংক নাইট্রেট प्लस सिल्वर स्वाप এতিয়া ব্যালেন্স কৰিব লাগে ব্যালেন্স কৰা এটো এটা যে ফার্স্ট কি মেটাল ব্যালেন্স কৰিব লাগে জিংক কি আমাৰ মেটাল আৰু সিলভার কি আমাৰ মেটাল ফার্স্ট জিংক এটা আছে ইয়াতো কি আছে জিংক ইয়াতো এটা আছে তাৰপিছত চোৱা আৰু কি মেটাল আছে আমাৰ সিলভার মেটাল আছে ইয়াতো এটা আছে তাৰপিছত আমাৰ কি ব্যালেন্স কৰিব লাগে নন মেটাল নাইট্ৰোজেন কেইটা আছে এটা ইয়াত কেইটা আছে নাইট্ৰোজেন দুটা আছে তো ইয়াত কি দিব লাগিব 2 দিব লাগিব তাৰপিছত অক্সিজেন ব্যালেন্স কৰিব লাগে অক্সিজেন কেইটা আছে 2 3 যা 6 ইয়াতে কিমান আছে 2 3 যা 6 এতিয়া চোৱা ব্যালেন্স হৈছে নে নাই আকৌ চোৱা ফার্স্ট মেটাল ব্যালেন্স কৰিব লাগে মেটাল কি আছে জিংক এটা চোৱা এইটো মেটাল হৈ গেল আৰু মেটাল আছে আমাৰ সিলভার দুটা ইয়াত কেইটা আছে এটা তো ইয়াত 2 লগাই দিয়া তাৰ পিছত কি আমাৰ নন মেটাল ব্যালেন্স কৰিব লাগে নন মেটাল নাইট্ৰোজেন কেইটা আছে দুটা ইয়াত কেইটা আছে দুটা তাৰ পিছত অক্সিজেন ব্যালেন্স অক্সিজেন কেইটা আছে 2 3 যা 6 ব্যালেন্স হৈ গেল তাৰ পিছত আমাৰ কি কৰিব লাগে সি নাম্বাৰ এ নাম্বাৰ হৈ গেল বি নাম্বাৰ হৈ গেল এতিয়া আমাৰ সি নাম্বাৰ কৰিব লাগে না সি নাম্বাৰ এইটো রাফ করে দিও ঠিক আছে রাফ করে দিল এইটো ঠিক আছে এতিয়া আমি সি নাম্বাৰটা কৰিম চোৱা সি নাম্বাৰ কি কৈছে এলুমিনিয়াম প্লাস কপার ক্লোরাইড CuCl2 কপার ক্লোরাইড সো এইবিলাক লিখাৰ কাৰণে কি কৰিব লাগিব এই আগতে যে মই কৈছিলো কেমিক্যাল ফৰ্মুলা লিখাৰ কাৰণে টেবুলটো মুখস্থ কৰিব লাগিব তাৰ পিছত কেমিক্যাল ফৰ্মুলা লিখিব লাগিব কমসে কম 20-30 টামান কেমিক্যাল ফৰ্মুলা লিখিব লাগিব তাৰ পিছত তুমি ডাইৰেক্টলি বেৰিয়াম ক্লোৰাইড লিখিব পাৰিবা ডাইৰেক্টলি কপাৰ ক্লোৰাইড লিখিব পাৰিবা ডাইৰেক্টলি জিংক নাইট্ৰাইট লিখিব পাৰিবা নহলে লিখিব নোৱাৰা ঠিক আছে মই যে কৈছো কেমিক্যাল ফৰ্মুলা লিখাৰ কাৰণে আগতে এই ফৰ্মুলা চাপ টেবুলটো মুখস্থ কৰিব লাগিব আৰু কমসে কম 100 টা মান কি কেমিক্যাল ফর্মুলা ঘৰতে প্র্যাকটিস কৰিব লাগিব তাৰ পিছত তুমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰিবা যে কপাৰ ক্লোৰাইড এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ হৈ গেল এতিয়া চোৱা এলুমিনিয়াম ফার্স্ট আমাৰ মেটাল ইয়াত কি আছে চোৱা ফার্স্ট আমাৰ কি মেটাল ব্যালেন্স কৰিব লাগে এলুমিনিয়াম এটা ইয়াতো এলুমিনিয়াম এটা সো তাৰপিছত আমাৰ কি মেটাল আছে কপাৰ ইয়াতেও এটা তাৰপিছত আমাৰ কি নন মেটাল ব্যালেন্স কৰে ইয়াত ক্লোৰিন কেইটা আছে দুটা ইয়াত ক্লোৰিন কেইটা আছে তিনিটা সো ইয়াত 2 দিয়া কেইটা হৈ গ'ল ক্লোৰিন 6 ইয়াত কি দিয়া 3 দিয়া ক্লোৰিন কেইটা হৈ গ'ল 3 2 6 কিন্তু কপাৰ আমাৰ কেইটা হৈ গ'ল 3 টা হৈ গ'ল নাই ইয়াত 3 দি দিয়া সো ব্যালেন্স হৈছে নে নাই এটা সো ফার্স্টৰ পৰা ফার্স্ট মেটাল ব্যালেন্স কৰিব লাগে এলুমিনিয়াম এটা ইয়াতে কি আছে এলুমিনিয়াম দুটা তো ইয়াত 2 লগাই দিয়া এটা এলুমিনিয়াম দুটা তাৰপিছত চোৱা আকৌ চোৱা আৰু কি মেটাল আছে কপাৰ মেটাল আছে তিনটা কপাৰ ইয়াতে কপাৰ কি তিনটা তাৰপিছত কি নন মেটাল ব্যালেন্স কৰা
নন মেটেল কি আছে ক্লোৰিন ক্লোৰিন কেইটা আছে 3 2 6 3 2 6 ব্যালেন্স হৈ গৈছে চোৱা তাৰপিছত আমাৰ কি আছিলে ডি নম্বৰ ঠিক আছে ডি নম্বৰটো চোৱা ডি নম্বৰটো চোৱা বেৰিয়াম ক্লোৰাইড প্লাছ পটাছিয়াম সালফেট কি হৈছে আমাৰ বেৰিয়াম সালফেট প্লাছ পটাছিয়াম ক্লোৰাইড এতিয়া ব্যালেন্স কৰা ব্যালেন্সটো তোমালোকে নিজে কৰিবা নেকি কোৱা ব্যালেন্সটো আমি হোমৱৰ্ক দি দিলোঁ ঠিক আছে নহয় কৰি দিছোঁ যোৱা তোমালোকৰ কাৰণে এভেইলেবল আছে সদায় ঠিক আছে চোৱা ফাৰ্ষ্ট মেটেল ব্যালেন্স কৰিব লাগে ইয়াত বেৰিয়াম আছে বেৰিয়াম মেটেল আছে আৰু কি পটাছিয়াম মেটেল আছে চোৱা বেৰিয়াম এটা ইয়াতো বেৰিয়াম এটা ইয়াতো এটা চোৱা তাৰপিছত আৰু মেটেল আছে নেকি আছে পটাছিয়াম আছে ইয়াত দুটা ইয়াত কেইটা আছে এটা তো ইয়াত 2 লগাই দিয়া ঠিক আছে তাৰপিছত নন মেটেল ব্যালেন্স কৰা নন মেটেল কি আছে ক্লোৰিন ইয়াত কেইটা আছে দুটা ইয়াতো ক্লোৰিন কেইটা আছে দুটা তাৰপিছত আৰু নন মেটেল আছে নেকি আছে কি আছে সালফাৰ কেইটা আছে ইয়াতে কি আছে এটা তাৰপিছত অক্সিজেন কেইটা আছে চাৰিটা তো অক্সিজেন কেইটা চাৰিটা ব্যালেন্স হৈ গেল তো আজিলৈকে এইখিনিয়ে থাক কালি আমি স্টার্ট কৰিম আজি আমি কি কৰিছো ফাৰ্ষ্ট আমি ইন্ট্ৰোডাকশন দিছো কেমিক্যাল ৰিঅ্যাকশন কেনেকৈ ব্যালেন্স কৰিব লাগে এইবিলাক শিকালো তাৰপিছত কেমিক্যাল ফৰ্মুলা কেনেকৈ লিখিব লাগে এইবিলাক শিকালো আৰু তাৰ লগত এনসিআৰটি বুকছত কি কি কোশ্চেন আছে ইনটেক্সৰ কোশ্চেন এক্সাৰসাইজৰ কোশ্চেন কৰালো কালি আমি কম্বাইনেশন টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন পঢ়াম দ্যাট মিন্স ফাৰ্ষ্ট কম্বাইনেশন ৰিঅ্যাকশন পঢ়াম কম্বাইনেশন ৰিঅ্যাকশনৰ গোটেই কনসেপ্টখিনি দিম তাৰপিছত এনসিআৰটি বুকছত কি কি কোশ্চেন আছে গোটেইখিনি কৰি দিম আমি 100% কন্টেন্ট আমি ইউটিউবত ডালি দিম তোমালোকে খালি আমাৰ চেনেলটো সাবস্ক্রাইব কৰি যাবা আৰু এটা লাইক বাটন দবাই দিবা ঠিক আছে